বুজি পাইছে অসমীয়াটো ভাষা মনগন না নটা বজাত নটাত অহা মানুহ নাই সব 8টা বজাত আহি গল এতিয়াতো কেইটা বাজিলে 2টা বাজিলে ভোক লাগিছে নে নাই লাগা লগত পিঠা তিঠা আছে নে নাই মই খাম বুলি ভাবিছিলো পিঠা আনা নাই কোনেও হে ভগৱান নিজৰো ভোক লাগিছে মোৰো ভোক লাগি আছে এতিয়া কালি ৰাতি টোপনি গৈছিলে নে নাই কালি ৰাতি কাৰ কাৰ টোপনি যোৱা নাই হাত দাঙকচোন কালি ৰাতি টোপনি যোৱা নাই ৰাতিপুৱা সাৰ পাইছে আৰু লগে লগে বিজনী হয়নে বাপৰে আজি মানে 10,000 টকা লাগিবই আজি লাগিব নে নালাগে আজি পাক্কা লাগিব ঠিক আছে 10,000 দিম লগত আৰু ভাল ভাল কথা কম সকলোৱে শুনি থাকিব ঠিক আছে অলপ আগতে মই বিলাসীপাৰাত গৈছিলো মিটিঙত এগৰাকী মহিলা আহিলে মিটিঙৰ জায়গাতে ডেলিভাৰী পেইন আহি গল তেতিয়া মই কলো কিয় আহিলে বোলে নহয় 10,000 টো লাগিব এইকাৰণে আহিছো আজিৰ সভাত আমাৰ মাজত উপস্থিত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ MLA অজয় ৰায় ডাঙৰীয়া বিটিচিৰ EM ধীৰাজ বৰগিয়াৰী ডাঙৰীয়া MCLA খলিলুৰ ৰহমান ডাঙৰীয়া জেমছ বসুমতাৰী ডাঙৰীয়া ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া অৰূপ কুমাৰ দে ডাঙৰীয়া ৰতন ৰয় ডাঙৰীয়া অৰূপ নাথ ডাঙৰীয়া ৰিংকু দাস ডাঙৰীয়া নাথুৰাম বাৰৈ ডাঙৰীয়া বিশ্বজিৎ ৰায় ডাঙৰীয়া অপূৰ্ব অধিকাৰী ডাঙৰীয়া জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বিজনী বিধানসভা সমষ্টিৰ পৰা অহা মোৰ সন্মানীয় আই মাতৃসকল মই চাই আছো মিটিঙত সাংবাদিকসকলক বাদ দি পুৰুষ এজনো নাই সব মহিলা ইমান ডাঙৰ মহিলাৰ মিটিং আগতে হৈছিলে নেকি কেতিয়াবা মইতো ইমান মহিলা একেলগে মই জীৱনত দেখাই নাই আজি আমাৰ ইয়াত কিমান মহিলা আছে 30,680 তাৰ মানে 31,000 মহিলা আছে আৰু গোটেই অসমতে আমি কিমান মহিলাক এই আঁচনি দিম 32 লাখ মহিলাই এই আঁচনি পাব আজি আমাৰ বিজনীত 30,680 গৰাকী মহিলাই ইয়াতে 10,000 টকাৰ চেক পাব এগৰাকীয়ে 10,000 কিন্তু 31,000 লগালে কিমান হ'ব 31 কোটি টকা আজি চৰকাৰৰ বেংকৰ পৰা বিজনীৰ আই মাতৃসকলকে কিমান টকা আহিব
বিজনীৰ আই মাতৃসকললৈকে কিমান টকা আহিব 31 কোটি টকা আৰু সবচে ডাঙৰ কথা এই 31 কোটি টকাৰ 1 টকাও পুৰুষৰ একাউণ্টত নোসোমায় খালি মহিলাৰ একাউণ্টত সোমাব কাৰ একাউণ্টত সোমাব অকল মহিলাৰ একাউণ্টত সোমাব পুৰুষবিলাকে মোক বেয়াই পাইছে আপোনালোকে ঘৰত গৈ বুজাব আৰু ঠিক আছে আগতে আমাৰ অসমত কোনো স্কিম নাছিলে য'ত নেকি পুৰুষে 1 টকাও নাপায় খালি মহিলাৰ একাউণ্টত টকা আহিব সেই কাৰণে মহিলাসকলৰ মনত বহুত উৎসাহ আজি আমি আপোনালোকক ইয়াত 11টা বজাত মাতিছো আপোনালোক 8টা বজাতে আহি গৈছে হয়নে এতিয়া আপোনালোকক আমি ইয়াত কিয় মাতিছো আপোনালোকে ভাবিব যে মামাই 10,000 দিম বুলি কৈছিলে আজি 10,000 দিব আৰু 10,000 লবৰ কাৰণে মাতিছে হয় 10,000 লবৰ কাৰণে মাতিছো কিন্তু লগতে আপোনালোকক আমি কি ক'ব খুজিছো 10,000 ললে নহব আপোনালোক লাখপতি বাইদেউ বনিব লাগিব পাৰিবনে নোৱাৰিব আজি লাখপতি বাইদেউ মানে আমি কি বুজো যি গৰাকী মহিলাৰ বছৰি উপাৰ্জন 1 লাখ টকাতকৈ বেছি আপোনালোকে ভাবিব পাৰে যে আমাৰ বিজনেছ ক'ৰ পৰা লাখপতি বাইদেউ হ'ব আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত আজি 8 লাখ লাখপতি বাইদেউ আছে আৰু আমাৰ বিজনেছ কিমান লাখপতি বাইদেউ আছে 4,256 গৰাকী এই 30,000ৰ ভিতৰত 4,256 গৰাকী মহিলা বহি আছে যাৰ বছৰত ইনকাম 1 লাখ টকাতকৈ বেছি আপোনালোকে মোক সুধিব যে নাম কওক আমাৰ বড়ো বজাৰ উন্নয়ন খণ্ডৰ আমগুৰি গাঁৱৰ লতিকা দেৱী ফাষ্ট ফুডৰ দোকান দিছে মাহত 10,000 টকা উপাৰ্জন কৰে বছৰত 1,20,000 টকা লতিকা দেৱীয়ে উপাৰ্জন কৰে আমাৰ এন্ডেৰ গাঁও ব্ৰহ্মপুত্ৰ CLFৰ বিমলা বসুমতাৰী বাইদেৱে গাহৰিৰ ব্যৱসায় কৰি বছৰত 1 লাখ টকা উপাৰ্জন কৰে আপোনালোকক মই আৰু কম আমাৰ গুমুৰ গাঁৱৰ বাৰদৈ নাৰ্জাৰী ভাংনামাৰী গাঁৱৰ দময়ন্তী দাস ডাঙাগাঁৱৰ তিলেশ্বৰী নাৰ্জাৰী বেদলাংখাইটি গাঁৱৰ সাজিদা খাতুন সুবাইজাৰৰ ৰৈসুময় ইছলাৰী ডাঙাগাঁৱৰ সুশীলা দৈমাৰী বৰলাও গাঁৱৰ ৰামেলা বসুমতাৰী বেদলাংখাইটি গাঁৱৰ আসমিনা বেগম ডাঙাগাঁৱৰ তিলেশ্বৰী বসুমতাৰী 2 নম্বৰ ডগৰপাৰা সন্ধ্যা বসুমতাৰী ভাংনামাৰীৰ ৰঞ্জুলা দাস
মালিপাড়ার সুমতি ব্রহ্ম, বেদলাংখাইটির অকালিমা বিবি, ডগরপাড়ার অঞ্জলি বড়ো, দেবানপাড়ার থেলেপ নাৰ্জাৰী, বেদলাংখাইটির মাজনী বেগম, চেৰফাংগুৰিৰ অনিতা খাখলাৰী, ডঙা গাঁৱৰ সৰজিলা বসুমতাৰী মুছাহৰী, খামাৰগুৰি গাঁৱৰ চৰাং বসুমতাৰী, গুণ্ডামাৰা গাঁৱৰ থেইৰী বসুমতাৰী। এই যে 22টা নাম মই কলো, এই 22 গৰাকী মহিলাই লাখপতি বাইদেউ হ'ব পাৰিছে। আৰু আমাৰ বিজনীত কিমান মহিলা লাখপতি হৈছে? 4000। যদি আমাৰ নিজৰে 4000 মহিলা লাখপতি বাইদেউ হ'ব পাৰে, চেষ্টা কৰিলে আমিও পাৰিব লাগিব। আৰু আজি যে আমি মহিলা উদ্যমিতা আঁচনিখন আনিছো, এইটো 10,000 টকা দিয়া আঁচনি নহয়, আপোনালোকক লাখপতি বাইদেউ বনোৱাৰ আঁচনি। কেনেকে লাখপতি হ'ব মই আপোনালোকক বুজাই দিব খুজিছো। আজি আমি আপোনালোকক 10,000 টকাৰ এখন চেক দিম। চেকখন লৈ আমি কি কৰিম? আমি এটা মোবাইল ফোন কিনিম। হ'ব না? কোনে কোনে মোবাইল ফোন নিকিনে হাত দাঙক। বাকীবিলাকে মোবাইল ফোন কিনিব? ঠিক আছে। এতিয়া মোবাইল ফোন কিনিলে কি হ'ব আৰু নিকিনিলে কি হ'ব? 10,000 টকা আমি পালো। আমি এই 10,000 টকাটো কেনেকে খৰচ কৰিম? 1 নম্বৰ, 10,000 টকাটো ললো, আমাৰ গোটৰ একাউণ্টত সবেই 10,000 টকা জমা দিলে। কিমান হল? 1 লাখ টকা। যোনে ব্যৱসায় কৰে তাক 25,000 টকা লোন দিয়ক, আৰু তেওঁ ব্যৱসায় কৰিব, গোটক সুতৰ লগত টকাটো ঘূৰাই দিব। এইটো হল 1 নম্বৰ। কিছুমানে ক'ব যে আমি গোটত নিদিও, আমি নিজে কৰিম। 10,000 টকাটো ল'ব, গাহৰি, ছাগলী, গাই গৰু, চিলাই মেচিন, সৰু দোকান এখন, বা ঘৰৰ পুখুৰীত মাছ দিলো, আমি এটা নিজৰ ব্যৱসায় কৰিম। কিছুমানে ক'ব যে ব্যৱসায় কৰিব মোৰ ভয় লাগে, যদি টকাটো লোকসান হৈ যায় তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ড সকলৰ কিবা ব্যৱসায় আছে, পাইকাৰীৰ ব্যৱসায় আছে, দোকান আছে, খেতি আছে, মাছৰুম কৰে, যি কৰে, হাজবেণ্ডৰ ব্যৱসায়ত আমি এই 10,000 টকাটো দি দিম। গোটত দিম, নহলে নিজে কৰিম, নহলে হাজবেণ্ডৰ ব্যৱসায়ত এই টকাটো আমি খৰচ কৰিম। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ আহিম। আমি সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে আমি মোবাইল কিনিলো। তো পৰীক্ষাত ফেল। বোলে আমি বিহু আহিলে আমি কাপোৰ কিনিলো, পৰীক্ষাত ফেল। কোনোবাই ক'ব যে আমি গোটত দিলো,
এতিয়া আমাৰ গোটটো ভাল কৰি চলে, পৰীক্ষাত পাছ। বোলে মই নিজে চিলাই মেচিন কিনিলো, দোকান দিলো, পিঠা পনাৰ ব্যৱসায় কৰিলো, গাহৰি ছাগলী ফিচাৰীত পইচাটো লগালো, পৰীক্ষাত পাছ। বোলে মই নিজে কৰা নাই, মোৰ হাজবেণ্ডৰ দোকানত এই টকাখিনি লগাই দিলো। হাজবেণ্ডে ভাড়াত ৰিক্সা চলাইছিলে, নতুন ৰিক্সা এখন কিনি দিলো, পৰীক্ষাত পাছ। যিবিলাক পৰীক্ষাত পাছ কৰিব তেওঁলোকক আমি ইয়াতে আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি কিমান দিম? 25,000 টকাকৈ আমি আপোনালোকক ইয়াতে বিলাই দিম। প্ৰথমবাৰ কিমান পালো? 10,000। দ্বিতীয়বাৰ কিমান পাম? 25,000। 25,000 লাগিব নে নালাগিব? লাগিব। কাক কাক নালাগে হাত দাঙক। সবকে লাগিব। 25,000 পোৱাৰ পিছত থাৰ্ড ইয়াৰত, তৃতীয় বছৰত আমি আপোনালোকৰ তাত আকৌ যাম যে বাইদেউ 25,000টো ক'ত খৰচ কৰিলে? বোলে 10,000ত ব্যৱসায় সৰু হৈছিলে, এতিয়া 25,000ত মোৰ ব্যৱসায়টো ডাঙৰ হ'ল, মই টকাটো য'ত ত'ত খৰচ কৰা নাই, ভাল কামত খৰচ কৰিছো। তেতিয়া আমি আপোনালোকক ইয়ালৈকে আকৌ মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোকক কিমান দিম? 50,000 টকাকৈ আমি আপোনালোকক দিম। হজম হৈছে নে নাই হোৱা? প্ৰথম 10,000, ছেকেণ্ড 25,000, থাৰ্ড 50,000। এতিয়া কাক কাক 50,000 নালাগে হাত দাঙক। সবকে লাগিব। এতিয়া কাক কাক লাগিব হাত দাঙক। এতিয়া আপোনালোকে চাওক, 10,000, 25,000, 50,000 এই তিনটা কিস্তি যদি ধন আপোনালোকে লাভ কৰে, আপোনালোক লাখপতি বাইদেউ নিজে নিজে হৈ যাব। আৰু মোৰ উদ্দেশ্যটো কি? যে আমাৰ বিজনী সমষ্টিৰ 30,000 মহিলাক আমি লাখপতি বাইদেউ বনাব লাগে। কিন্তু মই ক'লেতো নহ'ব, আপোনালোকেও কষ্ট কৰিব লাগিব। আপোনালোকে কষ্ট কৰিব নে নকৰে? পাক্কা কৰিবতো। চাব, 10,000 লওঁতেতো পৰীক্ষা দিব নালাগে। 25,000 কিন্তু চবেই নাপায়, পৰীক্ষাত পাছ কৰা সকলেহে পাব। আৰু সেইকাৰণে সকলোৱে পৰীক্ষাত পাছ কৰিব লাগিব। ইয়াৰ ভিতৰত কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে হাত দাঙক। হাতটো দাঙি ৰাখিব অলপ দেৰি। কাৰ কাৰ অৰুণোদয় আছে হাত দাঙক, এনেকে হাত দাঙক। অলপ দেৰি দাঙি ৰাখক। ঠিক আছে, থাকাখিনি হাত নামাওক। যাৰ পৰিয়ালত মানে যাৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় পোৱা নাই, তেওঁলোকে হাত দাঙক। যাৰ পৰিয়ালত এটাও পোৱা নাই অলপ দেৰি ধৰি ৰাখক, তেতিয়াই মই গন্তি কৰিব পাৰিম। ঠিক আছে, আজি বিজনীত মই আৰু 2,000 অৰুণোদয় দি থৈ যাম।
হ'ব তেতিয়া নোপোৱাখিনিও পাই যাব এতিয়া মোক কওক 20 তাৰিখে অৰুণোদয় পোৱা পৰিয়ালবিলাকে কি পাব কি পাব 8 কি পাব অৰুণোদয় পোৱা পৰিয়ালে আপোনালোকে কওক 8,000 হাতেদি দেখাই দিয়ক কিমান পাব এইটো কেনেকে গম পালে আপোনালোকে 20 তাৰিখে 8,000 পাব বুলি কেনেকে গম পালে পাব বুলি আপোনালোক চিয়ৰ নে পাব কি মোৰ ওপৰত বিশ্বাস আছে একদম পাব বুলি কনফাৰ্ম বহি আছে তেতিয়া কিমান হল 10 আৰু 8 কিমান হল 18,000 টকা 20 তাৰিখে ৰাতিপুৱাই গা পা ধুই মোবাইলটো চাই থাকিব টুপক কৰি 8,000 সোমাই যাব মোবাইলটো চাই থাকিব 20 তাৰিখে ৰাতিপুৱা ঠিক আছে এতিয়া আমাৰ চৰকাৰে কিমান দিলে আজি 10,000 20 তাৰিখে 8,000 চাউল বিনা পইচাত 100 টকাত এতিয়া আমি কি দিছো 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আপোনালোকে পাইছে নে নাই পোৱা কোনে কোনে চেনি দালি নিমখ কিনিলে হাত দাঙক কোনে কোনে 100 টকাত কিনিছে হাত দাঙক সবে কিনি ললে বাপৰে আপোনালোকে কেনেকে গম পাই যায় মই ভাবিছিলো আজি মই বিজনীত আহি কম বুলি কিন্তু আপোনালোকেতো অলৰেডি গমেই পাই গল এতিয়া কক ইয়াৰ লগত আৰু কি বস্তু এটা যোগ কৰিব লাগে কি যোগ কৰিব লাগে তেল কিমান 1 লিটাৰ নে আধা লিটাৰ কিমান লাগিব 1 লিটাৰ ঠিক আছে আৰু এটা কথা কওকচোন যদি আমি 100 টকাটো নলও কেনেকুৱা হ'ব হেতু আৰু ভাল হ'ব ঠিক আছে এইবাৰ ইলেকশ্যনত আপোনালোকে বিজেপিক জিকাই দিব চেনি দালি তেল নিমখ সব বিনা পইচাত পাই যাব হ'ব অলপ জোৰ কৰি হাত বজাই দিয়ক পুৰা এতিয়া আপোনালোকে চাওক যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিলে 10,000 টকা পালো 8,000 পালো বিনামূলীয়া চাউল পালো 100 টকাত দালি নিমখ চেনি পালো আৰু ছোৱালীবিলাকৰ পঢ়াৰ খৰচ চৰকাৰে ললে এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা ছোৱালীৰ দৰে লৰাইও পঢ়াৰ খৰচ চৰকাৰৰ পৰা পাব তাৰ মানে মাকৰ দেউতাকৰ যিমান কষ্ট গোটেইখিনি কোনে ললে চৰকাৰে ললে চাউল আমি দিলো দালি নিমখ চেনি আমি দিলো লাহেকৈ তেলো দিব লাগিব অৰুণোদয় দিলো উদ্যমিতা দিলো লৰা ছোৱালী এডমিশনৰ খৰচ দিলো মাহত কলেজত পঢ়িব টকা দিলো আৰু বেমাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া আমি চিকিৎসাৰো ব্যৱস্থা কৰিলো প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পোৱা নাই হাত দাঙক কোনে কোনে পাইছে হাত দাঙক প্ৰধানমন্ত্ৰীৰ ঘৰ
এতিয়া নোপোৱাবিলাকে হাত দাঙক। এতিয়া আমি নোপোৱাবিলাকৰ কাৰণেও জিঅ' টেগিং কৰিছো। নোপোৱা মহিলাসকলেও এতিয়া প্ৰধানমন্ত্ৰীৰ ঘৰো পাই যাব। তাৰ মানে আপোনালোকে চিন্তা কৰক, থাকা ঘৰৰ পৰা খোৱা চাউললৈকে, মাহৰ খৰচলৈকে, পঢ়াৰ সুবিধালৈকে গোটেইখিনি কোনে দিছে? আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে, বিজেপি চৰকাৰে দিছে। অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আপোনালোকক কৈ আছিলে যে ইলেকশ্যনৰ সময়ত তেখেতে যি যি প্ৰতিশ্ৰুতি দিছিলে সেই কামবিলাকো তেওঁ কৰি দিব। তাৰ মানে আজি বিটিচি আৰু অসম চৰকাৰ, এই দুইখন চৰকাৰে লগ লাগি ৰাইজৰ উপকাৰৰ বাবে কাম কৰি আছে আৰু কৰি গৈ থাকিব। মাত্ৰ আপোনালোকে আমাক সহযোগিতা কৰিব, আমি যাতে আপোনালোকৰ কাৰণে এনেকৈ সদায় নতুন নতুন কাম আমি কৰি গৈ থাকিব পাৰোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইলেকশ্যনত প্ৰতিশ্ৰুতি দিছিলে, তেওঁৰ কাম তেখেতে কৰিব, চৰকাৰে তেখেতক সহায় কৰিব। আৰু মই যিখিনি কৈ আছো সেইখিনি কামো মই কৰিম। আৰু আমাক দুইজনকে কোনে সহায় কৰিব? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, যাতে আমাৰ সকলোৰে উন্নতি হ'ব পাৰে, আমাৰ পৰিয়ালবোৰ আগুৱাই গৈ থাকিব পাৰে, ল'ৰা ছোৱালীয়ে শিক্ষা লাভ কৰিব পাৰে। 17 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু আপোনালোকে জানি ভাল পাব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত গুৱাহাটীত 11,000 আমাৰ বড়ো বাইদেউ ভণ্টিসকলে গুৱাহাটী ষ্টেডিয়ামত একেলগে বাগৰুম্বা নাচিব। কিমানে? 11,000 ছোৱালীয়ে একেলগে বাগৰুম্বা নাচিব। আগতে কেতিয়াও ইমান ডাঙৰ কাম হোৱা নাছিল। আজি আমি বাগৰুম্বা দেখিছো 100 গৰাকীয়ে নাচা, 200 গৰাকীয়ে নাচা। পৰহি দিনাখন ৰাতি কিমানে নাচিব? 11,000 ছোৱালীয়ে একেলগে নাচিব। চাবনে নাই টিভিত? আপোনালোকে চাই ভাল লাগিব নে নালাগিব? বহুত ভাল লাগিব। আগতে বিহু হৈছিলে, তাৰপিছত ঝুমুৰ হ'ল, এইবাৰ বাগৰুম্বা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া থাকিব উপস্থিত। আমাৰ গোটেই অসমৰ পৰা অহা ছোৱালীবিলাকে আৰু যুৱকসকলে নাচিব। আজি ইমানবিলাক কাম আমাৰ অসমত হৈ গৈ আছে আৰু আমাৰ অসমখন আগবাঢ়ি গৈ আছে। আমাৰ বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায় ডাঙৰীয়া, তেখেতকো মই ৰাতিপুৱা সুধিছিলোঁ যে আমাৰ বিজনীত অৰুণোদয় কিমানে পাই আছে? কিমানে পাই আছে? 32,000 পৰিয়ালে আজি আমাৰ বিজনীত অৰুণোদয় পাইছে। আমাৰ বিজনীত 64,000 ফেমিলিয়ে বিনামূলীয়া চাউল পাইছে। 100 টকাত
দালি চেনি নিমখ পাইছে আমাৰ ইয়াতে বহু ছোৱালীয়ে নিযুত মইনা আঁচনি পাইছে আৰু আমাৰ দুখীয়া পৰিয়ালসকলক ঘৰৰ কাৰণে আমি জিঅ' টেগিঙো কমপ্লিট কৰিছোঁ ইমানবিলাক কাম আমাৰ বিজনেছ হৈছে আৰু আগলৈকেও হৈ থাকিব আপোনালোক ৰাতিপুৱা 8টা বজাতে আহিছে কালি ৰাতি ভালকৈ টোপনি মাৰাই নাই আজি সোনকালে ঘৰত ঘূৰি যাব লাগিব সেইকাৰণে আমি বহুত দীঘলীয়াকৈ নকওঁ আমি চেকবিলাক কেনেকৈ দিম ভিঅ বাইদেউসকল ইয়াত বহি আছে পঞ্চায়তে ভিচিডিচিত বহি আছে আমাৰ অফিচৰ পৰা চেকবিলাক আমি ভিঅ বাইদেউসকলক দি দিম ভিঅ বাইদেউসকলৰ পৰা চেক কেইখন আপোনালোকে কেনেকৈ পাব ইয়াত গোটৰ সভানেত্ৰী কোন কোন আছে হাত দাঙক সভানেত্ৰী প্ৰেচিডেণ্ট গোটৰ সবে হাত দাঙক অকল প্ৰেচিডেণ্টখিনি এতিয়া প্ৰেচিডেণ্টসকলে ভিঅ'ৰ পৰা চেকখন ল'ব আৰু মেম্বাৰসকলক বিলাই দিব কোনেও এইটো নক'ব যে চেক ঘৰত ল'ম চেক যদি ঘৰত লয় মাজৰ মানুহে আকৌ আপোনালোকৰ পৰা 200-300 টকা খুজি ল'ব মই ঠিক কৈছো নে নাই কোৱা সেইকাৰণে কষ্ট হ'লেও আজি ইয়াতে বহি চেকখিনি আপোনালোকে লৈ যাব হ'ব মই ঠিক কৈছোতো প্ৰথমতে ভিঅ'ৰ পৰা গোটৰ সভানেত্ৰীৰ পৰা আপোনালোকে চেকবিলাক লৈ ল'ব মাঘ বিহুৰ সকলোকে উলগ জনালো নতুন বৰ্ষৰ সকলোকে উলগ জনালো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী হাগ্ৰামা মহিলাৰী অজয় ৰয় বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম Okay, ধন্যবাদ মহোদয় শ্ৰদ্ধেয় ৰাইজ এতিয়া আগবাঢ়িছো নিৰ্বাচিত উদ্যমী মহিলাসকলক উদ্যমিতা পুঁজিৰ চেক প্ৰদান কৰা কাৰ্যসূচীলৈ এতিয়া মই 4গৰাকী হিতাধিকাৰী বাইদেউক সকলক মঞ্চত উঠি আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছো পোনপ্ৰথমে ফুলমণি হাজদা কিয়াফুল সেলফ হেল্প গ্ৰুপ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে বিশিষ্ট অতিথিগণ সকলোকে মই অনুৰোধ জনাইছো ৰীনা নন্দী শ্ৰী শ্ৰী মহালক্ষ্মী সেলফ হেল্প গ্ৰুপ শ্ৰীমতী বিশুলা মাৰাক মিলিজুলি সেলফ হেল্প গ্ৰুপ আৰু নিৰু নাৰ্জাৰী বিথৰাই সেলফ হেল্প গ্ৰুপ এতিয়া মই শ্ৰীমতী হীৰামণি ৰায় সেলফ হেল্প গ্ৰুপ মেম্বাৰ সখী মই তেখেতক অনুৰোধ জনাইছো আগবাঢ়ি যাবলৈ এতিয়া মই ভিঅ'ৰ নাম কৈ দিছো কেশৰী নাৰ্জাৰী ভিঅ' প্ৰেচিডেণ্ট মেঘালী ভিঅ' আৰু মেৰা বালা ৰয় ভিঅ' ছেক্ৰেটাৰী ধন্যবাদ
এতিয়া আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমাৰ মঞ্চলৈ আদৰিছোঁ।